অচিন পোকৰ উপদ্ৰৱত অতিষ্ঠ হৈছে চিপাঝাৰৰ এখন গাঁও। পোকৰ উপদ্ৰৱৰ বাবে এতিয়া ঘৰ এৰি অন্য স্থানত বসতি কৰিছে চিপাঝাৰৰ পাথৰিঘাট ৰাজচক্ৰৰ আলিখাপাৰা গাঁৱৰ কেইবাটাও পৰিয়ালে। ৰ'দৰ মাত্ৰা বৃদ্ধি পালেই ঘৰখনৰ চাৰিওফালে ক'লা পোকে ছানি ধৰে। শোৱাপাতি, দমকল, পাকঘৰ আদি সকলোতে কেৱল পোক আৰু পোক। উপায়ন্তৰ হৈ পৰিছে গাঁওখনৰ ৰাইজ। আমি ৬-৭ ঘৰ আছোঁ আলিখাপাৰাৰ পশ্চিম আলিখাপাৰাত, কিন্তু মানে পোকে আগুৰি ধৰিছে। এতিয়া মানে ভাত পানী বা ঘৰ দুৱাৰ গোটাই কেইফালে মানে আমাৰ হেৰিটো উঠি গৈছে, পোকা উঠি গৈছে। এতিয়া মানে আমাৰ শুবলৈ ঠাই নাই, খাবলৈ হেৰি নাই, পানীটো উঠে। আমাৰ এতিয়া মানে সমস্যাটো বহুত বেয়াৰ ফালে যাই আছে। আমি এতিয়া বেলেগৰ অলপ অন্তৰ ঠাইত মানে যাই ৰাতিটো পৰি থাকোঁ, আৰু দিনত হ'লে মানে আহোঁ আৰু ঘৰখন বোলে। ছাগলী গৰু আছে। খোৱা লোৱা আমি বেলেগৰ তাতে কৰি আছোঁ, কিন্তু আমি বেলেগৰ ঘৰতে খোৱা লোৱা কৰি পেলাই আছোঁ। এতিয়া পোকটো নাকামোৰে, গাত উঠে। বৰ্তমান পোকটো কামোৰা নাই, কিন্তু গাত মানে ধীৰে ধীৰে উঠি যাই থাকে। ৰাতি কাণত সোমাই যায় বুলি ভয় লাগে, সেইকাৰণে মানে ঘৰত থকা হোৱাই নাই। এতিয়া আপোনালোকে বেলেগত আছে? বেলেগত আছোঁ, আকৌ পুৱা হ'লে আহোঁ। চৰাই নিচিনাকৈ আছোঁ। কিমান দিন হ'ল এই পোকটো? আজি 4-5 দিন হৈ গ'ল। মানে ৰ'দ যিমানে দিব সিমানে উৎপাতটো বেছি হৈ যায়। ৰ'দ দিয়াৰ লগে লগে একদম চাব নোৱাৰা হৈ যায়, আৰু ৰাতি লাইটৰ পোহৰত ঘৰৰ ভিতৰত সোমাই যায়। স্বাস্থ্য বিভাগ জনোৱা প্ৰশাসনক কালি ৰাতি ফোন মাৰিছিলোঁ 100-ত, কিন্তু ফোনটো লগা নাই। এইটো এতিয়া এই কটা বাটো ফুলাৰ কাৰণে হোৱা বুলি কৈছে মানুহবিলাকে। আমাৰ আজি 3-4 দিন হ'লে সোপা হৈ থাকিবা পোকাৰ পাকত। ৰ'দ দিলে বহুত হয়, ক'লা পৰি আহে। ঘৰ দুৱাৰ চালে তালে চব উঠিছে, খোৱা লোৱা যোগাৰ পাতিৰ লগত উঠিছে, ক'লা পৰি আছে। চলি পৰি ভয় কৰে থাকিব নোৱাৰে, বেলেগত থকা পৰিছে। খোৱা লোৱা এতিয়া বেলেগৰ পৰা আনিছোঁ, কাৰণ বহুত সমস্যা আৰু ভয় লাগি থাকে। কম মানে বেছিহে হৈ আছে, কম হোৱা নাই। সেইটো কাৰণে অকণমান ভয় লাগি আছে। সেই সমস্যা এতিয়া আমাৰো ঘৰবিলাকত সেনেকুৱা। আমাৰবিলাকত কিছুমান ৰঙাও গৈছে এতিয়া, আৰু ক'লাটো তাৰমানে বহুত বেছি। গাঁওখনত কিমান মানুহ হৈছে? গাঁও আমাৰ এতিয়া 7 ঘৰ মানুহ। এই চুবুৰীটোত তাৰমানে আমি 7 ঘৰ আছোঁ। এই 7 ঘৰ তাত তাৰমানে বেছিকৈ। আৰু মানে কি পানী দুনিও এতিয়া পানী দুনিখিনিৰ কাৰণেও সমস্যা হৈছে। আমি ঢাকি থ'লেও তাৰমানে কেতিয়া পানীত পৰে যায় আমি গম নাপাওঁ, আৰু খাব ল'ৰা ছোৱালীবিলাকে দেচোন গম নাপাওঁকৈ খালে কিবা হয়। এতিয়া তাৰমানে আমি বহুত সমস্যাতে আছোঁ আগৰে। নামখলাৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।